মোক মোক আপুনি ক্ষমা কৰিব। মই আপোনাৰ জীৱনলৈ আহি আপোনাক একো উন্নতি কৰি দিবলৈ নোৱাৰিলোঁ। কেৱল আপোনাক মই ক্ষতিহে কৰিছোঁ। মইনো কি কৰিম? মইতো এইবোৰ জানি বুজিও কৰা নাই। ভগৱানে যেতিয়া দিছে মইনো এতিয়া কি কৰিম কওকচোন? তোমাৰ কি হয় মই নাজানো, কিন্তু মোৰ কি হ'ব মই সেইটোকে চিন্তা কৰি পাৰ পোৱা নাই। মই কি কৰিম অকলে অকলে? আৰু তুমি নহ'লে মই এই ঘৰখনত অকলে অকলে কেনেকৈ থাকিম? গোটেই জীৱনটো মই অকলে অকলে কেনেকৈ কটাম? মই দেখোন পাগলে হৈ যামগৈ। সেইকাৰণে কৈছোঁ আপুনি মোৰ কথা মানি লওক আৰু আপুনি দ্বিতীয় বিবাহ কৰাওক। মোৰ অকণো আপত্তি নাই। মোৰ এতিয়া এনেকুৱা অৱস্থা হৈছে, তোমাক মই বাহিৰলৈ ডক্তৰক দেখাবলৈ নিবও নোৱাৰোঁ, আৰু তোমাৰ ঔষধ পাতিখিনি মই ৰেগুলাৰ কৰি তোমাক আনি খুৱাবও নোৱাৰোঁ। আৰু তোমাৰ লগত মইতো মৰিবও নোৱাৰোঁ ন? মোৰ নিজৰ জীৱনটোৰ কথা আছে নহয় জানো? আপুনি মনে মনে থাকক। সেইবোৰ কি কথা কৈছে? আপোনাৰ মুখৰ পৰা আৰু দ্বিতীয়বাৰ মৰা শব্দটো মুখলৈ নানিব। মই আপুনি মৰাৰ কথা কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ। দৰকাৰ পৰিলে ভগৱানে মোকেই লৈ যাওক, তথাপিতো আপোনাৰ একো নহওক। মই আপোনাৰ ভৰিত ধৰিছোঁ। মই জীয়াই থাকোঁতেই আপুনি ভাল ছোৱালী এজনী চাই বিয়া কৰাওক। মই নিজেই চাবলৈ যাম। আপুনি কেৱল পচন্দ কৰক। আপোনাৰ দ্বিতীয় বিবাহক লৈ মোৰ একো আপত্তি নাই। মই নিজেই বিচাৰিছোঁ আপুনি দ্বিতীয় বিবাহ কৰাটো। আপুনি যদি কাৰোবাৰ ওচৰত সুৰক্ষিত হৈ থাকে তেনেহ'লে মই হাঁহি হাঁহি মৰি যাবলৈ পাৰিম। মই কেৱল আপুনি সুখত শান্তিত জীয়াই থকাটোহে বিচাৰোঁ। মই তোমাৰ কথাটো বুজি পাইছোঁ, কিন্তু তুমি এনেকৈ ক'লেই নহ'ব নহয়। কথাবোৰ আগতীয়াকৈ ভালদৰে ভাবি চিন্তি চাই লোৱা। নভবা নিচিন্তাকৈ তুমি ঘপককৈ ক'লা বুলিয়ে মই দ্বিতীয় বিবাহ কৰাই পেলাম তেনেকুৱা নহয়, বুজিছা? আগতীয়াকৈ ভালদৰে কথাবোৰ ভাবি চিন্তি চাই লোৱা, তাৰ পাছতহে ডিচিশ্যন ল'ম। মই ভাবি চিন্তিয়ে কৈছোঁ। মই যিদিনাখনে শুনিছোঁ মোৰ কেঞ্চাৰ হৈছে বুলি মই সেইদিনাখনেই ভাবিছোঁ আপোনাক মই কাৰোবাৰ হাতত গোটাই থৈ নোযোৱাকৈ কেতিয়াও নমৰোঁ। আপোনাক মই কাৰোবাৰ হাতত গোটাব বিচাৰোঁ যিয়ে মোৰ দৰে আপোনাক মৰম কৰিব, সন্মান কৰিব। আপুনি আৰু কাৰো কথা চিন্তা কৰিব দৰকাৰ নাই। মইতো এনেও মৰিয়ে যাম, কিন্তু যিকেইটা দিন থাকোঁ আপোনাক মই কাৰোবাৰ হাতত গোটাই হাঁহি ফূৰ্তিত সুখে শান্তিয়ে মৰি যাব বিচাৰোঁ। ঠিক আছে, তুমি কৈছা যেতিয়া আৰু মই মানি লৈছোঁ বাৰু। মই দ্বিতীয় বিবাহ কৰাম, কিন্তু তুমি পাছত একো আপত্তি কৰিব নোৱাৰিবা কিন্তু। নকৰোঁ, মই একো আপত্তি নকৰোঁ। মই কেৱল আপোনাৰ সুখটোহে বিচাৰোঁ। আপুনি ছোৱালী পচন্দ কৰক আৰু মই নিজেই চাবলৈ যাম। মই নিজেই ক'ম ছোৱালীজনীৰ আগত মই যে তাইক বিয়া হ'বলৈ দিছোঁ মোৰ মানুহজনৰ লগত। আপোনাৰ ওচৰত যেনেকৈ মই হাতযোৰ কৰি কৈছোঁ, দৰকাৰ পৰিলে আপুনি পচন্দ কৰা সেই ছোৱালীজনীৰ ওচৰতো মই এনেকৈ হাতযোৰ কৰি ক'ম মোৰ মানুহজনৰ লগত বিয়া হোৱা বুলি। মই আৰু এইখন পৃথিৱীৰ বেছি দিনৰ আলহী নহয় বুলি ক'ম। মই আপোনাৰ সুখটোহে বিচাৰোঁ। হ'ব দিয়া, কান্দা কুটাখন কৰি নাথাকিবা। তোমাৰ এনেই গা বেয়া আৰু গা বেয়া হৈ যাব। মই তোমাৰ কথা মানি লৈছোঁ বাৰু। আজিৰ পৰা মই ছোৱালী চাবলৈ আৰম্ভ কৰি দিম, আৰু য'তেই পচন্দ হ'ব মই আহি চিধা তোমাক ক'ম। ঠিক আছে, হ'ব দিয়ক। আপুনি যে মোৰ কথাটো মানি লৈছে তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। অইন একো নহ'লেও মই এতিয়া শান্তিত মৰিবলৈ পাৰিম। মই যে তোমাক ভালদৰে ঔষধ পাতি এটাও আনি খুৱাবলৈ পৰা নাই, মোৰ সেইকাৰণেহে বেয়া লাগি থাকে। একো নাই দিয়ক, মই বুজি পাওঁ নহয়। আপোনাৰ হাতত পইচা পাতি থাকিলেনো আপুনি মোৰ ঔষধ পাতি ননাকৈ থাকিবনে? মোৰ ঔষধ পাতিবোৰৰ যিহে দাম, আপুনিনো ইমান টকা ক'ৰ পৰা খৰচ কৰিব? এইবাৰ দৰমহা পালে তোমাৰ কাৰণে মই নিশ্চয় ঔষধ অলপ আনি দিম। ঠিক আছে, হ'ব দিয়ক। আগতে আপুনি মোৰ কথাটো শুনক। হ'ব দিয়া, চাম বাৰু ছোৱালী এজনী। অনামিকা, কি হ'ল? আজি তুমি দোকানলৈ নোযোৱা নেকি? ঘৰতে আছা যে? চাহাব, আপুনি মোৰ ঘৰত? আহক আহক, ইয়াতে বহকচোন। মই বহিম বাৰু, কিন্তু তুমি দোকানলৈ কেলৈ যোৱা নাই? আজি ইমান সময় হ'ল তুমি দোকানখন খোলাগৈ নাই, সেইকাৰণে মই ঘৰলৈকে খেদি আহিলোঁ। মানে চাহাব, আজি বৰ ডাঙৰ কথা এটা হ'ল, সেইকাৰণে দোকানখন খুলিবলৈকে মন যোৱা নাই। ডাঙৰ? সেনেকুৱা ডাঙৰ কি কথা হ'লনো? যোৱা ৰাতি মোৰ দোকানৰ সকলো বস্তু চুৰ কৰি লৈ গ'ল। আপুনিতো জানেই, আপুনি সেইটো অফিচত যিমান দিনৰ পৰা কাম কৰিছে তেতিয়াৰ পৰা মোক দেখি আহিছে মই সেই সৰু দোকানখন দিয়ে চলি আহিছোঁ। মা দেউতা ঢুকাল, টকাৰ অভাৱত পঢ়া শুনাও কৰিব নোৱাৰিলোঁ, অকলে থাকোঁ। সেই দোকানখন দিয়ে ভাতকেইটা মোকলাই আছিলোঁ, এতিয়া সেই দোকানখনো বন্ধ হৈ গ'ল চাহাব। হয় নেকি? ভালেই হ'ল দিয়া তেনেহ'লে। মানে আপুনি ভাল পাইছে চাহাব? ভাল মানে ভালেই পাইছোঁ। কিন্তু কিয় চাহাব?
মই তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলোঁ, কিন্তু ক'বলৈ সময় সুবিধাহে পোৱা নাছিলোঁ। আজি ক'বলৈ বৰকৈ মন গৈছে। কি কথা চাহাব? মই তোমাক বহুত ভাল পাওঁ, বহুত পচন্দ কৰোঁ, বিয়া কৰাব বিচাৰোঁ। তুমি মোৰ লগত বিয়া হ'বানে? আপুনি দেখোন বিয়া কৰোৱা মানুহ, ঘৰত দেখোন আপোনাৰ ৱাইফ আছেই। সঁচা কথা ক'বলৈ গ'লে মই মোৰ ৱাইফৰ কাৰণে তোমাক বিয়া কৰাব বিচাৰোঁ। কি? আপোনাৰ ৱাইফৰ কাৰণে মোক বিয়া পাতিব বিচাৰিছে? কথাটো কি মানে? কথাটো মানে মোৰ মানুহজনী কেঞ্চাৰ পেচেণ্ট। তেওঁ আৰু এইখন পৃথিৱীত কেইদিনমানৰহে আলহী। তেওঁ মোক বহুত দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছে ছোৱালী চাবলৈ, বিয়া কৰাবলৈ। মোক বোলে তেওঁ কাৰোবাৰ হাতত গোটাই দি থৈ যাব পাৰিলে তেওঁ শান্তিত মৰি যাব পাৰিব। মইনো এতিয়া ঘপককৈ ক'ৰ পৰা ছোৱালী এজনী বিচাৰি পাওঁ? এনেও তোমাক বহুত দিনৰ পৰাই দেখি আহিছোঁ, তোমাক মনে মনে ভাল পায়ো পেলাইছিলোঁ। সেইকাৰণে ভাবিলোঁ তোমাকেই কথাষাৰ কৈ চাওঁ নেকি। আৰু তুমি যদি মোৰ লগত বিয়া হোৱা তেনেহ'লে মই দ্বিতীয় বিবাহ কৰাম, আৰু নহ'লে সকলোৱে জীৱনটো কটাই দিম। মোৰ আৰু একো উপায় নাই। আপুনি সঁচাকৈ কৈছেনে চাহাব? আপোনাৰ মানুহজনী আপোনাক বিয়া কৰাবলৈ পাৰ্মিশ্যন দিছে? সঁচাকৈ কৈছোঁ, মোৰ নিজৰ শপত। মই তেনেহ'লে চাহাব আপোনাৰ লগত বিয়া হ'লে আপোনাৰ ডাঙৰ ঘৰত থাকিবলৈ পাৰিম, আপোনাৰ ডাঙৰ গাড়ীত উঠিবলৈ পাম। অঁ নিশ্চয়, সেই সকলোবোৰ তোমাৰেই হৈ যাব। এতিয়া কোৱা, তুমি মোৰ লগত বিয়া হ'বানে? হ'ম চাহাব, কেলেই নহ'ম। সঁচা কথা কওঁনে, আপোনাকো মই মনে মনে বহুত ভাল পাই পেলাইছিলোঁ। আপোনাৰ লগত কথা পাতিলে মোৰ মনটো অট'মেটিক ভাল হৈ যায়, আৰু আপোনাৰ কথা মনত পৰিলে মোৰ মুখলৈ অট'মেটিক এটা হাঁহি আহি যায়। সেইবোৰ জানো ভাল পোৱা নহয় চাহাব? হয়, সেইবোৰেই ভাল পোৱা। তেনেহ'লে ব'লা, আজিৰ পৰা তুমি আৰু এইটো ঘৰত থাকিব নালাগে, মোৰ লগত আমাৰ ডাঙৰ ঘৰটোত থাকিবা। এতিয়া যাম চাহাব? অঁ এতিয়াই। ঠিক আছে। মই তোমাৰ কাৰণে কাপোৰ কানি অলপ কিনিয়ে আনিছিলোঁ। মই সেই কাপোৰখিনি গাড়ীৰ পৰা উলিয়াই আনি দিওঁ আৰু তুমি ৰেডি হোৱা। ঠিক আছে চাহাব। হেৰা, মোৰ লগত কোন আহিছে চোৱাচোন। এওঁ কোন হয় আকৌ? তুমি মোক কৈছিলা নহয় মই দ্বিতীয় বিবাহ কৰাব লাগে, সেয়া মই দ্বিতীয় বিবাহ কৰাই পেলালোঁ। কি? আপুনি দ্বিতীয় বিবাহ কৰাই পেলালে? কিয়, তুমিয়ে কোৱা নাছিলা জানো? চাহাব, আপোনাৰ মানুহজনীয়ে সেইবোৰ গম নাপায় নেকি? আপুনি দেখোন মোক কৈছিল আপোনাৰ মানুহজনীয়ে সকলো কথা গম পায়, আৰু আপোনাৰ মানুহজনীয়ে আপোনাক দ্বিতীয় বিবাহ কৰাবলৈ কৈছে। যদি আপোনাৰ মানুহজনীয়ে এইবোৰ কথা গম নাপায়, আৰু আপোনাৰ মানুহজনীয়ে যদি আপোনাক মোক বিয়া কৰাবলৈ কোৱা নাই, তেনেহ'লে মই যাওঁগৈ, মই ইয়াত নাথাকোঁ। এতিয়ালৈকে জীৱনে বহুত ঘাট প্ৰতিঘাত দিছে, বহুত দুখ দিছে, মই আৰু সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ। মই নোৱাৰোঁ আৰু, মই যাওঁগৈ চাহাব। ৰ'বাচোন, তুমি ইমান অধৈৰ্য কেলে হৈছা? হেৰা, তুমি এইবোৰ কি উল্টা পুল্টা কথা কৈছা? তুমি জানো মোক নিজে কোৱা নাছিলা দ্বিতীয় বিবাহ কৰাবলৈ? মই কৈছিলোঁ, কিন্তু মই ক'লোঁ বুলি আপুনি ইমান সোনকালে দ্বিতীয় বিবাহ কৰাই পেলাব মই ভবাই নাছিলোঁ। আৰু মইতো কৈছিলোঁ মই চাবলৈ যাম, আপুনি কাক পচন্দ কৰে মই চাই বিয়া কৰাই আনি দিম, কিন্তু আপুনি মোক এবাৰো নজনালে দেখোন, চিধাই বিয়া কৰাই লৈ আহিছে। আচলতে পৰিস্থিতিয়ে তেনেকুৱা হৈ গ'ল। এওঁৰ ঘৰত মাক দেউতাক কোনো নাই, এওঁ অকলশৰীয়া। মাক দেউতাক দুইজনেই ঢুকাল, আৰু এওঁ মোৰ কাৰণে অচিনাকিও নহয়। এওঁক মই বহুত দিনৰ পৰাই চিনি পাওঁ, মোৰ অফিচৰ ফ্ৰণ্টতে এওঁ দোকান দিছিল, আৰু বহুত দিনৰ পৰা চিনি পাওঁৱে যেতিয়া, আৰু সেইকাৰণে বেলেগ ছোৱালী নিবিচৰাকৈ তেওঁকে বিয়া কৰাম বুলি ভাবিলোঁ। বাৰু, যি কৰিলে ভালেই কৰিলে। মই এওঁক আদৰিবলৈ ধূপ ধূনাবোৰ লৈ আহোঁ ৰ'ব। ধূপ ধূনা নালাগে দিয়া, এওঁক তুমি আমাৰ ৰুমটোহে দেখাই দিয়াগৈ। আমি যিহেতুকে মন্দিৰত বিয়াখন হৈ আহিছোঁ, এতিয়া আৰু ধূপ ধূনা দি আদৰি থকাৰ কোনো প্ৰশ্নই নাহে। তুমি আমাৰ ৰুমটো দেখুওৱাৰ লগতে গোটেই ঘৰখন এওঁক চিনাকি কৰি দিয়া। বাইদেউ, আপুনি মোক নিজৰ ভণ্টি বুলি ভাবিব। মই আপোনাৰ কথা সকলো গম পাইছোঁ, আৰু চাহাবে কৈছে চাহাবক বিয়া কৰাবলৈ আপুনিয়ে জোৰ দি আছে। মই সেইকাৰণেহে আহিছোঁ। যদি এইখন বিয়াত আপোনাৰ অনুমতি নথকা হয়, মই কেতিয়াও বিয়াত নবহিলোঁ হয়। মই সেইবোৰ বুজিছোঁ, মইতো এওঁক কৈছিলোঁ দ্বিতীয় বিবাহ কৰাবলৈ। আচলতে এইখন পৃথিৱীত মই দুদিনমানৰহে আলহী। জীয়াই থাকোঁতেই যদি এওঁক মোৰ দৰে মৰম কৰা কাৰোবাৰ হাতত গোটাই দি থৈ যাব পাৰোঁ, তেনেহ'লে মই শান্তিত মৰিব পাৰিম। তেনেকুৱা কথা নক'ব বাইদেউ, এতিয়া মই আহিলোঁ নহয়, আপুনি সোনকালে সুস্থ হৈ উঠিব। সেইবাৰে প্ৰথম শুনিছোঁ সতিনীৰ ভালটো কামনা কৰা। বাইদেউ, মই আপোনাক কৈছোঁৱে দেখোন আপুনি মোক নিজৰ ভণ্টিৰ দৰে ভাবিব বুলি। সেইটো হয় বাৰু, মই তোমাক নিজৰ ভণ্টিৰ দৰে ভাবিম, কিন্তু তুমি আকৌ মোৰ মানুহজনক চাহাব বুলি কেলে কৈ আছা? এতিয়াৰ পৰা সেইজন তোমাৰো মানুহ হ'ল নহয়, তেওঁক আৰু তুমি চাহাব বুলি নক'বা আৰু। হৈ যাব। আচলতে অভ্যাসটো সলনি হওঁতে অকণমান সময় লাগে, আৰু সকলো ঠিক হৈ যাব। ব'লা, মই তোমাক ঘৰটো দেখাই দিওঁগৈ। ব'লক বাইদেউ।